কেতিয়াবা সৰু সৰু কথা কিছুমানতে অনাবিল সুখৰ অনুভূতি পোৱা যায়। এই ধৰকচোন কিনকিনীয়া বৰষুণ, তাতে যদি ভাতৰ কাষত জালুকীয়া মাংসৰ এবাতি আৰু লগতে যদি দুখনমান শুকান ৰুটি। ৱাও! কাঁচকলৰ কলডিল আৰু পাপু দোকানৰ ব্ৰইলাৰ অকণেৰে এটা সুস্বাদু তৰকাৰী আপোনালোকলৈ আগবঢ়ালোঁ। সম্পূৰ্ণ ৰন্ধন প্ৰক্ৰিয়াৰ বাবে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংস যিহেতু বনামেই, গতিকে নহৰু এটা ধুনীয়াকৈ গুচাই লৈছোঁ। জালুক অলপ সৰহ হ'লেহে গাৰ বিষ কমিব। গোটা মছলাৰ বাৰু ইমান প্ৰয়োভৰ নাই। বজাৰ কৰিবলৈ গৈ বস্তু পাহৰাৰ স্বভাৱৰ বাবে আজি শুকাই যোৱা আদা কেইটামান বিচাৰি খুচাৰি উলিয়াই ল'ব লগা হৈছে, কিয়নো ঘৰত আদা নাই। দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি অলপ কান্দি ল'লোঁ। চাউথ ইণ্ডিয়াত হেনো নৰসিংহ পাতৰ প্ৰচুৰ ব্যৱহাৰ হয়, আমিওনো কিয় পিছুৱাই থাকোঁ বাৰু। লগতে ল'লোঁ ছটা পেকেট বাৰা ধামাকা, মানে আমাৰ থলুৱা কণ জলকীয়া 6টামান। আপুনি বনালে আকৌ নিজৰ মতে কম বা বেছি কৰি ল'ব পাৰিব। আজিকালি যিহে পেটকুলি আলু ভালকৈ নিসিজে, সেইবাবে সৰু সৰুকৈ দুটা আলু কাটি পেলাওঁ। এই যে কলডিলটো দেখিছে, ক্ষীণমিন বুলি নাহাঁহিব আকৌ, কিয়নো ইয়াৰ ওপৰৰ তৰফটো ইতিমধ্যে আমি খাই বৈ হজম কৰিলোঁ। ব্ৰইলাৰ মাংসৰো যিহে দাম বাঢ়িছে, সৰহকৈ কিনাৰ সাহসেই নহয়। আপোনালোকৰ ফালে কিমান দাম বাৰু কমেণ্ট এটা কৰি জনাবচোন। কলডিল কুটা বচা কৰা কামটো মহিলাসকলৰ হেনো আটাইতকৈ প্ৰিয় কাম। পিছে আমাৰ ঘৰজনীয়ে মৰমতে মোকেই কৰিবলৈ দিয়ে। কিন্তু মতা মানুহৰ হাতৰ কাম হেনো মিহি নহয়। মোৰো হাতৰ কাম একেই, খবলা খবল। চাই লওকচোন। এনেকৈ কলডিলখিনি কুটি লোৱাৰ পিছত নিমখ অলপ দি কিছু সময়ৰ বাবে থৈ দিব লাগে। এনে কৰিলে হেনো কলডিলৰ কেঁহা ভাৱটো নোহোৱা হৈ যায়। প্ৰায় 5 মিনিটমান নিমখ সানি থ'লে দেখিব কলডিলৰ গাৰ পৰা ৰস নিগৰি আহিছে। এতিয়া মই মোৰ শুকান মৰাপাতৰ ঠাৰিহেন হাতেৰে বজ্ৰ চেপা দি কলডিলখিনি চেপি লওঁ। চক কি ধুনীয়াকৈ ৰস ওলাই গৈছে। এতিয়া আৰম্ভ হ'ল মেইন প্ৰচেছ, কেৰাহীত জুই দিয়া। জুইত কেৰাহীত দিয়া। হেই কিনো বকি আছোঁ, কেৰাহী চৌকাত পতাৰ কথা কৈছোঁ। কেৰাহী গৰম হ'লেই যিহেতু এতিয়া তেল দিয়া যাওক। তেলৰ যিহে দাম, সৰহকৈ নিদিওঁ কিন্তু। এইকণ গৰম তেলতে পিঁয়াজ দি পিঁয়াজৰ ৰং সলনি হোৱালৈ অপেক্ষা কৰি ৰ'লোঁ। পিঁয়াজখিনি ব্ৰাউন হোৱা মাত্ৰকে মাংসখিনি দি হিচাপ কৰি ছবাৰ লৰাই দিব। 1, 2, 3, 4, 5, 6। সেই ইউটিউবৰ অডিয়েঞ্চ ৰিটেনশ্যনৰ বাবে যে আৰু কিমান কি মিছা কথা ক'ব লগা হয় ঠিক নাই। এতিয়া হালধি জোখমতে দি ল'লোঁ। জলকীয়াখিনি পিছত দিয়াৰ কাৰণ আছে। আগতে যদি জলকীয়া দি দিয়ে নহয়, হাঁচিয়াই হাঁচিয়াই তত নোহোৱা কৰে। আপোনালোকৰ ক্ষেত্ৰতো এনেকুৱা হয়নে বাৰু? নিমখটো অপশ্যনেল বুলি বডি বিল্ডাৰসকলে ক'ব বিচাৰে, কিন্তু আমাৰ জিভাই সেয়া কেতিয়াও মানি নলয়। আপোনালোকে কলডিল চেপাৰ পিছত হাতেৰেই কলডিলৰ এই বলটো যে সেইটো ভাঙি ল'বচোন। কেৰাহীত দি ভাঙোতে বৰ কষ্ট হয়, মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ দেই। এতিয়া আৰু অপেক্ষা কিহৰ, আলুখিনি দি দিয়া যাওক। আপোনালোকক যে প্ৰথমতে গোটা মছলাখিনি দেখুৱাইছিলোঁ, আটাইখিনি মই মোৰ কিচেন হেল্পাৰ মানে শ্ৰীমতীক দি পিচাই লৈছিলোঁ, সেয়া দি দিওঁ। তাৰ পাছত ভালদৰে লৰাই মেলি ঢাকোন মাৰি দিলোঁ। ঢাকোন নামাৰিলে মছলাৰ গোন্ধ বাহিৰত গুচি যাব, আৰু বাহিৰত গুচি গ'লে ওচৰৰ ঘৰৰ খুৰীজনী বাতিলৈ হাজিৰ হৈ যাবহি। 2 মিনিটমানৰ পাছতহে মনত পৰিল, নৰসিংহ পাতখিনি দিবই পাহৰি থাকিলোঁ। উপায় নাই আৰু আকৌ ঢাকন উদঙাই দিব লগা হৈছে, দেখিছেনে বাৰু? এতিয়া অলপ সময় ঢাকোন নমৰাকৈ একেথৰে কেৰাহীখনলৈ চাই ৰ'লোঁ। তেনেতে কেমেৰাৰ পিছফালে থকা শ্ৰীমতীয়ে ইচাৰাৰে মোক শুকান মাংস অকণ বিচাৰিলে। মই তাইৰ আশাত গৰম পানী ঢালি দিলোঁ। মনতে ভাবিলোঁ, এতিয়া কেনেকুৱা অনুভৱ হৈছে তোমাৰ? মোৰো সেই একেই অনুভৱেই হয়, যেতিয়া মই লগৰবিলাকৰ লগত ক'ৰবালৈ যাবলৈ বিচাৰোঁ আৰু তুমি যে চিধাই মানা কৰি দিয়া নালাগে বুলি। বাহ, কিয়া বদলা লিয়া হে মেনে। বাঢ়ি অহা ভোকটোক বুজালোঁ, আৰু বেছি সময় নাই। এটা মাত্ৰ উতল আহিলে তই হেঁপাহ পলুৱাই খাব পাৰিবি। প্ৰায় 5 পৰা 7 মিনিটৰ ভিতৰত জোলখিনি ডাঠ হ'ব ধৰিলে। এতিয়া নমাই লৈ অলপ সজাই পৰাই লওঁ। যিহেতু ভিডিঅ' বনাইছোঁ না, থাম্বনেইল আৰু চিনেমেটিক শ্বৰ্টটোতো ভাল হ'বই লাগিব, কিয়কি ভিউজ কি সৱাল হে ভাই। আপুনি যদি ইমান সময় মোৰ বকবকখিনি সহ্য কৰিলেই, তেন্তে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। কি ঠিক, আপোনাৰ এটা লাইক কমেণ্টে মোক একে ৰাতিতে কোটিপতি বনাই দিব পাৰে।
আজিলৈ বিদায় মাগিলোঁ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।